এবাৰৰ কথা, ৰাজেন কিবা কামত চহৰলৈ বুলি গৈ আছিল। তেতিয়াই তাৰ গাড়ীখন এখন নিজান ঠাইতে হঠাতে ৰৈ গ'ল। গাড়ীখনৰ আকৌ কি হ'ল? হঠাতে যে এনেকৈ ৰৈ গ'ল? সম্ভৱ আগৰ ইঞ্জিনটোতেই কিবা এটা হৈছে। তেতিয়াই তালৈ এটা ভয়ানক ভূত আহিল আৰু সেই ভূতটোৰ দাঁতকেইটা আৰু নখবোৰ বহুত দীঘল দীঘল আছিল। আৰে বাহ, আজি মই আকৌ এটা চিকাৰ পালো। মনটো বৰ ভাল লাগিছে দেই। মই এতিয়া ইয়াত দেৰি কৰি থকাটো ভাল নহ'ব। মই সোনকালে গৈ এই গাড়ীখনৰ পৰা পেট্ৰলখিনি চুৰ কৰি আনোগৈ। সেইখিনি কৈ ভূতটো গাড়ীখনৰ ওচৰলৈ গ'ল আৰু গাড়ীখনৰ পৰা পেট্ৰলখিনি চুৰ কৰিলে আৰু ৰাজেনে গম নোপোৱাকৈয়ে তাৰ পৰা মনে মনে গুচি আহিলে। সিফালে ৰাজেনে তাৰ গাড়ীখন ঠিক কৰিলে আৰু গাড়ীখন ঠিক কৰি সি তাৰ পৰা যাবলৈ ধৰিলে। কিন্তু সি চহৰ গৈ নাপাওঁতেই বতৰটো বৰ বেয়া হৈ আহিল আৰু তেতিয়াই আকাশত ক'লা মেঘে আৱৰি ধৰিলে আৰু বিজুলী আৰু ঢেৰেকনিও মাৰিছিল আৰু তেতিয়াই জোৰ জোৰকৈ বৰষুণ দিবলৈ ধৰিলে। হঠাতে বতৰটো ইমান বেয়া কৰিলে। ইমান ডাঙৰ বৰষুণ জাক দিছে। বৰষুণ জাক দেখি এনেকুৱা লাগিছে ইমান সহজে বৰষুণ জাক নেৰে। মই যেনে তেনে গৈ চহৰ পালেগেই হ'ল আৰু মই এতিয়া ইয়াৰ পৰা সোনকালে গৈ থাকো। তেতিয়াই ৰাজেনৰ নজৰ তাৰ গাড়ীখনৰ ফিউল মিটাৰটোৰ ওপৰত পৰিল। পেট্ৰলখিনিওনো বাৰু এতিয়াহে শেষ হ'ব লাগেনে? মই এতিয়া কি কৰোঁ বাৰু? আশে পাশে দেখোন পেট্ৰল পাম্পো দেখা নাই। কি হ'ব এতিয়া? তেতিয়াই ৰাজেন তাৰ পৰা আগলৈ যাবলৈ ধৰিলে আৰু তেতিয়াই সি ৰাস্তাৰ কাষতে কিহবা এটাত পোহৰ হৈ থকা দেখিলে। আৰে, ৰাস্তাৰ কাষত এইটো কি বাৰু? ইমান পোহৰ হৈ আছে। বাৰু মই নামি গৈ চাওঁগৈচোন, মই কিজানি সহায়ো পাব পাৰোঁ। ৰাজেন পোহৰ হৈ থকা ঠাইলৈ আগবাঢ়ি গ'ল আৰু সি সেই ঠাইখন পালেগৈ। আৰে বাহ, আজি মোৰ ভাগ্য ভাল। মই যে ইয়াতে এটা পেট্ৰল পাম্প পাই গ'লো। মই এতিয়া সোনকালে পেট্ৰলখিনি ভৰাই লওঁগৈ। এনেও মোৰ বহুত দেৰি হৈছে। ৰাজেন তাৰ ভিতৰলৈ সোমাই গ'ল। এইটো পেট্ৰল পাম্প নে এইখন ভূতৰ ঠাই? ইমান নিজান হৈ আছে। তেতিয়াই ৰাজেনে চিঞৰিবলৈ ধৰিলে। কোনোবা আছেনে বাৰু ইয়াত? মোৰ মাতটো কোনোবাই শুনিছেনে? আছেনে বাৰু কোনোবা ইয়াত নে নাই? তেতিয়াই এজন মানুহ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিল। কি হ'ল? আপুনি ইমান জোৰ জোৰকৈ কিয় চিঞৰি আছিল? কিবা কাম আছিল নেকি? কিবা কাম আছিল যদি সোনকালে কওক। আৰে বাপৰে, এই মানুহজনৰ চেহেৰাটো ইমান ভয়ানক। সেই মানুহজনৰ চেহেৰাটো দেখাত বৰ ভয়ানক আছিল। মোক পেট্ৰল লাগিছিল, পাম নেকি বাৰু? পাব, কিয় নাপাব? কিমানৰ ভৰাব লাগে কওক? 500 টকাৰ ভৰাই দিব। ঠিক আছে, হ'ব বাৰু, কিন্তু প্ৰথমে পইচাটো দিয়ক। এইটো লওক পইচা, সোনকালে পেট্ৰলখিনি ভৰাই দিয়ক, মোৰ বহুত দেৰি হৈছে। তেতিয়াই আকৌ বিজুলী ঢেৰেকনি মাৰিছিল। বতৰটো আজি ইমান সোনকালে ঠিক নহ'ব। তেতিয়াই ৰাজেনে মানুহজনক সুধিলে। দাদা, আপোনাৰ ফোন আছিল নেকি? মোৰ জৰুৰী ফোন এটা কৰিবলগীয়া আছিল। আচলতে মোৰ ফোনটো ছুইচ অফ হৈ গ'ল। সেই ৰুমটোত এটা টেলিফোন আছে, ফোন কৰিবলৈ মন আছে যদি তালৈকে যাওক। ৰাজেন সেই ৰুমটোলৈ গ'ল আৰু ফোন কৰিলে, কিন্তু ফোনটো নলগাৰ বাবে সি তাৰ পৰা উভতি আহিলে আৰু উভতি আহি সেই মানুহজনক সুধিলে। দাদা, গাড়ীত পেট্ৰল ভৰালেনে বাৰু? মোৰ বহুত দেৰি হৈছে। ভৰালো, আপুনি যাব পাৰে। তাৰ পাছত ৰাজেন তাৰ পৰা গুচি আহিলে, কিন্তু সি কিছু দূৰ যোৱাৰ পাছতেই তাৰ গাড়ীখন আকৌ এঠাইত ৰৈ গ'ল। আৰে, গাড়ীখনৰ কি হৈছে বাৰু? য'তে ত'তে যে ৰৈ যায় কিয়? তেতিয়াই ৰাজেনে ফিউল মিটাৰটো চালে। আৰে, এয়া কি? তাৰমানে সেই মানুহজনে মোক পূৰ্বক বনালে, পইচাও ল'লে আৰু পেট্ৰলো নভৰালে। তেতিয়াই বতৰটো আকৌ বেয়া হৈ আহিল, কিন্তু তেতিয়াই সেই ঠাইখনত কোনোবাই জোৰ জোৰকৈ হাঁহিবলৈ ধৰিলে। আৰে, সেয়া কিহৰ শব্দ? নহয়, মোৰ চাগে ভ্ৰমহে আছিল।
তেতিয়াই তালৈ পেট্ৰল পাম্পত থকা মানুহজন আহিল আৰু সেই মানুহজনক দেখি ৰাজেন আচৰিত হৈ গ'ল। আৰে আপুনি ইয়ালৈ কেনেকৈ আহিল? আপুনিতো সেই পেট্ৰল পাম্পটোত আছিল। তেতিয়াই সেই মানুহজনে তাৰ ৰূপ সলালে আৰু সেই মানুহজন এটা ভয়ানক ভূতলৈ সলনি হৈ গ'ল আৰু সেই মানুহজনৰ ৰঙা চকু দুটা আৰু দীঘল দীঘল দাঁত আৰু দীঘল দীঘল নখবোৰ দেখি ৰাজেনে বহুত ভয় খালে। আপোনাৰ চেহেৰাটো দেখি মোৰ এনেকুৱা লাগিছে যেন আপুনি ভূত হয়। আপুনি বাৰু সঁচাকৈয়ে ভূত হয় নেকি? তেতিয়াই সেই ভূতটো উৰি আহি ৰাজেনৰ গাড়ীখনৰ ওপৰত উঠি ল'লেহি আৰু জোৰ জোৰকৈ হাঁহিবলৈ ধৰিলে আৰু তেতিয়াই ৰাজেনে ভয়তে গাড়ীখনৰ পৰা নামি তাৰ পৰা পলাবলৈ ধৰিলে। ৰাজেন গৈ গৈ এটা ঘৰৰ ওচৰ পালেগৈ আৰু সি সেই ঘৰটোলৈ গৈ দুৱাৰত টকটকাবলৈ ধৰিলে। কোনোবা আছেনে বাৰু? আছে যদি মোক বচাওক। এই ভূতটোৰ পৰা মোক বচাওক, বচাওক মোক। সেই ঘৰটো এজন ত্ৰান্তিকৰ আছিল আৰু তেতিয়াই ত্ৰান্তিকজনে দুৱাৰখন খুলিলে। কি হ'ল তোৰ? তই কিয় এনেকৈ চিঞৰ বাখৰ কৰিছ? বাবা, বাবা মোক বচাওক। মোৰ পাছে পাছে এটা ভূত আহি আছে। কি ভূত? বল সোনকালে ভিতৰলৈ বল। দুয়োজন ভিতৰলৈ সোমাই গ'ল আৰু তাৰ পাছত ত্ৰান্তিকজনৰ ওচৰলৈ সেই ভূতটোক মাতিবলৈ পূজা কৰিবলৈ ধৰিলে। যোনেই এই মানুহজনৰ পিছা কৰি আছ, সোনকালে মোৰ ওচৰলৈ আহ মোৰ ওচৰলৈ। নহ'লে কিন্তু মই তোৰ গতি বেয়া কৰি দিম। গতিকে ভালে ভালে তই মোৰ ওচৰলৈ আহ। আৰে এয়া কি হৈছে মোৰ? কি হৈছে বাৰু মোৰ? মই কলৈ যাবলৈ ধৰিছো মই? ভূতটো নিজে নিজে গৈ ত্ৰান্তিকজনে বনাই থোৱা গোলটোৰ মাজত সোমালগৈ। কোনে মাতিছ মোক ইয়ালৈ? কোনে মাতিছ? মোৰ সন্মুখলৈ আহ মোৰ। মই তোক শুদাই নেৰো। ঐ এইফালে চা, মই এইফালে আছো। মই তোক ইয়ালৈ মাতিছিলো। তই কোন হয় ক? আৰু তই এই মানুহজনৰ কিয় পিছা কৰি আছিলি? সোনকালে ক, নহ'লে কিন্তু মই তোক শুদাই নেৰো। কম, মই সকলোবোৰ কথা কম। আপুনি মাত্ৰ মোক একো নকৰিব। মই এটা পেট্ৰল চোৰ আছিলো। সেই ৰাস্তাটোৰে অহা যোৱা কৰা গাড়ীবোৰ যেতিয়া সেই ৰাস্তাটোত ৰখাই থয়, তেতিয়া মই সেই গাড়ীবোৰৰ পৰা পেট্ৰল চুৰ কৰো আৰু সেই পেট্ৰলখিনি গাঁৱত নি মই বহুত দামত বিক্ৰী কৰি দিওঁ। তেনেকৈ এদিন যেতিয়া মই পেট্ৰল চুৰ কৰি আছিলো, তেতিয়া আমাৰ গাঁৱৰ কেইজনমান মানুহে মোক হাতে লোটে ধৰিলে আৰু তেওঁলোকে মোক মাৰপিট কৰিবলৈ ধৰিলে। মই তেওঁলোকক বহুত ক'লো মোক নামাৰিব, মোক এৰি দিয়ক, কিন্তু তেওঁলোকে মোৰ কথা নুশুনিলে আৰু মই চুৰ কৰা পেট্ৰলেৰেই মোক জ্বলাই মাৰি পেলালে। মই মৰাৰ পাছত এটা ভূত হৈ গ'লো আৰু মই ভূত হৈ মানুহবোৰৰ পৰা প্ৰতিশোধ ল'বলৈ সেই ৰাস্তাটোৰে অহা যোৱা কৰা মানুহবোৰৰ গাড়ীবোৰ মই সেই ৰাস্তাটোতে ৰখাই দিওঁ আৰু তাৰ পাছত মই সেই গাড়ীখনৰ পৰা পেট্ৰলখিনি চুৰ কৰি লওঁ আৰু তাৰ পাছত মই সেই মানুহজনক আগলৈ নি মই সেই মানুহজনক মাৰি পেলাওঁ। তেতিয়াহ'লে তই কৰা বেয়া কামবোৰৰ বাবে তই নিশ্চয় শাস্তি পাবি। তই কিমান নিৰ্দোষী মানুহক মাৰি পেলালি ঠিক নাই। মই এতিয়া তোক ভস্ম কৰি পেলাম। নাই, আপুনি এনেকুৱা নকৰিব এনেকুৱা। তই তোৰ কৰ্মৰ ফল তই নিশ্চয় পাবি তই। তেতিয়াই ত্ৰান্তিকজন উঠি গ'ল আৰু ভূতটোৰ সন্মুখত ৰৈ মন্ত্ৰ মাতিবলৈ ধৰিলে আৰু তেতিয়াই সেই ভূতটো জ্বলিবলৈ ধৰিলে। ঐ তই এয়া কি কৰিলি তই মোৰ লগত একেবাৰেই ভাল কাম নকৰিলি তই ভাল কাম। কিছু সময়ৰ পাছতেই ভূতটো চটফটাই জ্বলি ভস্ম হৈ গ'ল।